আমাৰ সন্মানিত আমাৰ মাজত উপস্থিত আছে কোচৰাজবংশী স্বাস্থ্যসেৱাৰ সন্মানীয় সভাপতি ডক্টৰ বিজেন্দ্ৰনাথ ভগত ছাৰক শ্ৰদ্ধাঞ্জলি কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে কোচৰাজবংশী সংগঠনৰ মহানগৰ জিলাৰ সভাপতি লগতে আমাৰ আজিৰ পবিত্ৰ অনুষ্ঠানত উপস্থিত শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমার শহীদ পরিবার যাবার কারণে অনুযায়ী হল যাতে শহীদ পরিবারবর্গ আমার শহীদ পরিবার যাবার কারণে অনুযায়ী হল জাতীয় শহীদ প্রকাশ বর্মনের পরিবারবর্গ শহীদ পরিবার যাবার কারণে অনুযায়ী হল জাতীয় শহীদের কিছুদিনের কারণে যে আমার শহীদ তর্পণ আমার প্রশিক্ষণ জাতীয় শহীদ শ্রদ্ধাঞ্জলি দেওয়ার কারণে আমার পরিবারবর্গ তাদের প্রদান করে আসছে। আর আজির এই প্রথম কার্যসূচী প্রথমতে আমি এই শহীদ বেদীত বন্তি প্রজ্বলন আমার পরিষদের সম্মানীয় কার্যবাহী সদস্য কার্যবাহী পরিষদ হল শহীদ বেদী পবিত্র অনুষ্ঠান উপস্থিত কমতাপুর স্বায়ত্তশাসিত পরিষদ গঠন হওয়ার পিছত আমি কমতাপুর স্বায়ত্তশাসিত পরিষদে আমার সাধারণ সভার জড়িয়ে এক ঐতিহাসিক সিদ্ধান্ত গ্রহণ করেছিল যে কমতাপুর স্বায়ত্তশাসিত পরিষদে প্রতি বছরে 7 জানুয়ারি তারিখটোক আমি শহীদ দিবস হিসাবে আমি পালন করে যাম আর সেই অনুসৰি আমার প্রথম কমতাপুর স্বায়ত্তশাসিত পরিষদৰ শহীদ দিবসৰ দিনটোতে আমি আমার শহীদ পৰিয়ালসকলক অসম চৰকাৰে প্ৰদান কৰা 5 লাখ টকাকে আৰ্থিক আমি প্ৰদান কৰিছোঁ
যদিও 5 লাখ টকা আৰ্থিক অনুদান প্ৰদান কৰি আমাৰ যথেষ্টখিনি নহয়, তথাপিও আমি সামান্যতম চেষ্টা আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ। আৰু ঠিক একেধৰণে এইবাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে আমি তৃতীয়বাৰৰ কাৰণে 23তম এই সংখ্যক শ্বহীদ দিৱস পালন আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উত্তৰ চানমাৰস্থিত সচিবালয়ত আমি দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰি আজিৰ এই দিনটোতে শ্বহীদসকলক চিৰস্মৰণীয় কৰি ৰখাৰ কাৰণে আজি আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এই সচিবালয় প্ৰাংগণতে আমি আমাৰ তৰফৰ পৰা আমি এইবাৰ শ্বহীদসকলৰ কাৰণে শ্বহীদ ভৱন আমি নিৰ্মাণ কৰাৰ আধাৰশিলা আমি কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শ্বহীদসকলক আমি চিৰস্মৰণীয় কৰি ৰখাৰ কাৰণে আমাৰ শ্বহীদ উদ্যান নিৰ্মাণৰ কথা আমি চিন্তা কৰি আছোঁ। আৰু যিসকলে আজি আমাৰ এই সংগ্ৰামখনত কমতাপুৰৰ সংগ্ৰামখনত জনজাতিখনৰ সংগ্ৰামখনত প্ৰাণ আহুতি প্ৰদান কৰিছে, তেওঁলোকক যিসকলে আজি তাৰিখত ঘূণীয়া আজি তাৰিখত বিভিন্ন ধৰণৰ আজি সমস্যাৰ জৰ্জৰিত হৈ আছে, তেওঁলোকক কেনেকৈ আমি সংস্থাপন প্ৰদান কৰিব পৰা যায়, আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সেই কথা আমি চিন্তা চৰ্চা কৰি আছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সেই বিষয়ে অৱগত কৰি আহিছোঁ। আমি আশা কৰোঁ যে আজিৰ এই পবিত্ৰ দিনটোৰ জৰিয়তে শ্বহীদসকলক আমি প্ৰণিপাত জনাইছোঁ, শ্বহীদ পৰিয়ালক আমি নিবেদন জনাইছোঁ যে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে অনাগত দিনত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে আমি সেইসকলক শ্বহীদক স্মৰণ কৰি আমি কমতাপুৰ গেষ্ট হাউচ নিৰ্মাণ কৰাৰ কথা আমি চিন্তা কৰিছোঁ। আজি আমি চিলাৰায় ভৱন যি আক্ৰাসুৰ সংগ্ৰামৰ পৰিণতিত আজি বিভিন্নজনে আজি শ্বহীদ বৰণ কৰিবলগীয়া হৈছে, সেই আক্ৰাসুৰ কাৰ্যালয়ত আজি আমি চিলাৰায় ভৱন নিৰ্মাণৰ কাৰণে 20 লাখ টকা আমি ইতিমধ্যে ধাৰ্য কৰিছোঁ। গতিকে খুব কম সময়ৰ ভিতৰতে এইবিলাক উন্নয়নৰ কাম আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। গতিকে আমি কছাৰী জনগোষ্ঠীৰ লগতে এই অঞ্চলৰ ভাষা কলা কৃষ্টি সংস্কৃতি আৰু এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ ব্যৱস্থাপনা গোটেই ক্ষেত্ৰত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে ইতিমধ্যে আমি কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এই জয়যাত্ৰাত আমি ৰাইজৰ সহায় সহযোগিতা আমি আশীৰ্বাদ বিচাৰিছোঁ। আগন্তুক দিনত যাতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ আমি গাঁও নিৰ্ধাৰণ কৰি সমষ্টি নিৰ্ধাৰণ কৰি মানচিত্ৰ নিৰ্ধাৰণ কৰি খুব কম সময়ৰ ভিতৰত যাতে আমি নিৰ্বাচন অনুষ্ঠিত কৰি ৰাইজৰ দ্বাৰা নিৰ্বাচিত যাতে এখন চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আজিৰ এই শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোতে আজি আমি সংকল্প